অহাকালি আমাৰ দেশৰ ৭৯তম স্বাধীনতা দিৱস সেইটো উদযাপন কৰাৰ কাৰণে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। তো গতিকে আমিও পিছ পৰি থকা নাই। আমাৰ বিজনী মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত আমিও সিদ্ধান্ত লৈ থৈ দিছোঁ। চৰকাৰৰ নিৰ্দেশ মৰ্মে হৰ ঘৰ তিৰংগা আৰু স্বচ্ছ ভাৰতৰ অধীনত আমি চাফ চিকুণ ৰখাৰ এটা প্ৰগ্ৰাম চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ আছিলে। বিগত 2টা দিন নেৰানেপেৰা বৰষুণৰ কাৰণে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা নাছিল। আজি বতৰটো ভাল হোৱাৰ কাৰণে আমি এটা মিছিল ওলালোঁ। হৰ ঘৰ তিৰংগা মানে প্ৰত্যেকটা ঘৰত আমি তিৰংগা লগাই ল'ব লাগে আৰু বৰঞ্চ প্ৰত্যেকটা ঘৰত নিজৰ স্বচ্ছৰ কাৰণে নিজক যত্ন লোৱাৰ স্বাৰ্থত মানে স্বচ্ছতাভাৱে স্বচ্ছ কৰি লোৱাটো অত্যন্ত প্ৰয়োজন জৰুৰী হৈছে। তো গতিকে আমি এই মিছিল তথা ৰেলীৰ যোগেদি আমি এৱাৰনেছ সজাগতা এটা কেম্পেইন আমি আজি কৰিলোঁ। আশা ৰাখোঁ অহাকালি যিহেতু আমাৰ দেশৰ ৭৯তম স্বাধীনতা দিৱস, তাতে বিভিন্ন শ্ৰেণী বা দল সংগঠন মানে দলে বলে যোগদান কৰিব আৰু প্ৰত্যেকটা ঘৰত যাতে আমাৰ জাতীয় পতাকা আমাৰ তিৰংগা এই পতাকাটো যাতে সকলোৱে নিজৰ ঘৰত লগাই থৈ দিয়ে, সেইটোৱে আমি আহ্বান কৰিছোঁ। নিশ্চয় সেই কাৰ্যসূচী মানে সুচাৰুৰূপে নিশ্চয় হৈ যাব আৰু নিশ্চয় আমাৰ বিজনীবাসী ৰাইজ পিছ পৰি থকা নাই। প্ৰত্যেক বছৰতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে উদযাপন কৰাটো আমি দেখা পাওঁ। এইবুলিও নিশ্চয় হ'ব। অহাকালি আমাৰ দেশৰ ৭৯তম স্বাধীনতা দিৱস সেইটো উদযাপন কৰাৰ কাৰণে আমাৰ দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী চলি আছে। তো গতিকে আমিও পিছ পৰি থকা নাই। আমাৰ বিজনী মিউনিচিপাল বৰ্ডৰ অন্তৰ্গত আমিও সিদ্ধান্ত লৈ থৈ দিছোঁ। চৰকাৰৰ নিৰ্দেশ মৰ্মে হৰ ঘৰ তিৰংগা আৰু স্বচ্ছ ভাৰতৰ অধীনত আমি চাফ চিকুণ ৰখাৰ এটা প্ৰগ্ৰাম চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ আছিলে। বিগত 2টা দিন নেৰানেপেৰা বৰষুণৰ কাৰণে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিব পৰা নাছিল। আজি বতৰটো ভাল হোৱাৰ কাৰণে আমি এটা মিছিল ওলালোঁ। হৰ ঘৰ তিৰংগা মানে প্ৰত্যেকটা ঘৰত আমি তিৰংগা লগাই ল'ব লাগে আৰু বৰঞ্চ প্ৰত্যেকটা ঘৰত নিজৰ স্বচ্ছৰ কাৰণে নিজক যত্ন লোৱাৰ স্বাৰ্থত মানে স্বচ্ছতাভাৱে স্বচ্ছ কৰি লোৱাটো অত্যন্ত প্ৰয়োজন জৰুৰী হৈছে। তো গতিকে আমি এই মিছিল তথা ৰেলীৰ যোগেদি আমি এৱাৰনেছ সজাগতা এটা কেম্পেইন আমি আজি কৰিলোঁ। আশা ৰাখোঁ অহাকালি যিহেতু আমাৰ দেশৰ ৭৯তম স্বাধীনতা দিৱস, তাতে বিভিন্ন শ্ৰেণী বা দল সংগঠন মানে দলে বলে যোগদান কৰিব আৰু প্ৰত্যেকটা ঘৰত যাতে আমাৰ জাতীয় পতাকা আমাৰ তিৰংগা এই পতাকাটো যাতে সকলোৱে নিজৰ ঘৰত লগাই থৈ দিয়ে, সেইটোৱে আমি আহ্বান কৰিছোঁ। নিশ্চয় সেই কাৰ্যসূচী মানে সুচাৰুৰূপে নিশ্চয় হৈ যাব আৰু নিশ্চয় আমাৰ বিজনীবাসী ৰাইজ পিছ পৰি থকা নাই। প্ৰত্যেক বছৰতে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে উদযাপন কৰাটো আমি দেখা পাওঁ। এইবুলিও নিশ্চয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।